श्लोक नंबर 22। यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः समसिद्धावसिद्धौ च कृत्वापि न निबध्यते। यदृच्छालाभसन्तुष्टः द्वन्द्वातीतः विमत्सरः समः सिद्धावसिद्धौ सिद्धीते असिद्धीते एक्शंगे पड़ले सिद्धावसिद्धौ सिद्धौ असिद्धौ और को बोला जाना दुटे मिले बोलते हैं सिद्धावसिद्धौ च कृत्वा अपि न निबध्यते। अन्वय देखो यदृच्छालाभसन्तुष्टः द्वन्द्वातीतः विमत्सरः सिद्धौ असिद्धौ च सिद्धावसिद्धौ च समः कृत्वा अपि न निबध्यते। यदृच्छालाभसन्तुष्टः जिनी यदृच्छालाभसन्तुष्ट जे निजे যেমন ভালো হতে পারে মন্দ হতে পারে যা পেয়েছে তাতে সন্তুষ্ট তিনি হচ্ছে यदृच्छालाभसन्तुष्ट। द्वन्द्वातीतः द्वन्द्व হইতে অতীত দ্বন্দ্ব দ্বন্দ্ব বললে যে কোনো দ্বন্দ্ব জেনারেল এক্সাম্পল কোনটা বলা হয় শীতোষ্ণ আদি শীতোষ্ণ আদি দ্বন্দ্ব কারণ ওটা ইজিলি বুঝতে পারি আমরা বলে শীতোষ্ণ আদি মানে শুধু শীতোষ্ণকে অতীত হলে নয় কিন্তু সমস্ত সুখ দুঃখের যে অনুভব আছে সবগুলোকে অতীত চিনি মানে অর্থ হচ্ছে দুটোকেও সহন করে। যখন দুঃখ হলো খুব ভেঙে পড়লেন ওরকম নয়, যখন সুখ হয়ে এসছে বলে খুব উঠে পড়েছে ঝেঁপে পড়েছে লাফাচ্ছে নয়, দুটোতেও সমা হয়ে থাকে। দ্বন্দ্বাতীত বিমৎসর যার কোনো মৎসর থাকে না, মৎসর থাকে না वैरीहीन शत्रुहीन। समः सिद्धावसिद्धौ सिद्धौ असिद्धौ सिद्धि जय अजय जये पराजय एवं अपजये তিনি समभाव এই সম কিন্তু সর্বত্র গীতাতে দেখে বারবার আসবে। হ্যাঁ, সমত্বম যোগ উচ্চতে, তারপর আবার ভক্তি যোগে আসবে তুল্য নিন্দা স্তুতির মৌনি সন্তুষ্ট येन केनचित्। तुल्य মানে समः सिद्धौ असिद्धौ च कृत्वा अपि न निबध्यते। তিনি কর্ম করেও এভাবে যিনি আছেন তিনি কর্ম করেও তিনি না নিবদ্ধতে মানে বন্ধন প্রাপ্ত করেন না। দেখো ঠিক আছে, किंच यदृच्छालाभसन्तुष्ट इति अप्रार्थित उपस्थितो लाभः यदृच्छालाभः। अप्रार्थित उपस्थित अप्रार्थित भावे আমি চাইনি अप्रार्थित এসছে লাভ তাতে সন্তুষ্ট। সে লাভ কিন্তু আবার খুব আজকে ভালো হয়নি, আমি তো প্রার্থনা করিনি কিন্তু আজকে ভালো লাভ হয়নি ওইরকম নয়। কিন্তু লাভ মানে যেটা প্রাপ্ত সেও অপ্রার্থিত, অপ্রার্থিত উপস্থিত যে লাভ সেটা হচ্ছে यदृच्छालाभ তেন সন্তুষ্ট, তার দ্বারাই সন্তুষ্ট মানে যতটা পেয়েছে তাতেই সন্তুষ্ট মানে আজকে ঈশ্বর এতটাই আমাকে দিয়েছেন, খাওয়া আমি এতটাই পেয়েছি আজকে এতেই হবে এটা নয়। হ্যাঁ আমাকে এই কম দিয়েছেন, হ্যাঁ এই বলে ওটা হচ্ছে যে অর্ডিনারি যে ভিক্ষা করে তারা দেখবেন ঝগড়া করতে আসবে, সাপ দেবে ইত্যাদি। যে একজন সাধু ভিক্ষা করে তখন অনেক চিন্তাই করবেন না। রাজা মহারাজের একটা আছে ব্রহ্মানন্দজি, তিনি বৃন্দাবনে মনে হচ্ছে
তো তখন একটা সাধনাতে ছিলেন, তো বসে আছেন, ধ্যানে আছেন, কিন্তু ধ্যান থেকে একটু মনটা বহির্মুখ হয়েছে, একটা চুপচাপ ধ্যানের পরে যে বসে ওরকম যে বসে আছেন, তখন একজন এলো, ঠান্ডা শুরু হয়েছে, একজন এসে সামনে বাবাজির সামনে একটা কম্বল দিয়ে, ঠান্ডা শুরু হচ্ছে, শীতকাল শুরু হচ্ছে বলে একটা কম্বল রেখে চলে গেল। তো হয়তো উনি একটু বাহ্য অবস্থা করেন, বাট দেখতে পাচ্ছেন কেউ এসে রাখলো, গেল। একটা পরেই আরেকজন এলো, নিয়ে চলে গেল। তো যখন রাখলো উনি খুব খুশি, হায় আপনি কি ভালো ইত্যাদিও বললেন না, যে নিয়ে গেল আজকে আমারটা নিয়ে যাচ্ছ বলেও বললেন না, উনি এমনি হাসলেন, মানে তিনি দিলেন, তিনি নিয়ে গেলেন। রাধারানী এখন ব্যবস্থা করলো, তারপরে অন্য কারোর জন্য বেশি প্রয়োজন আছে বলে ওকে দিয়ে দিল, ওরকম একটা ছিল। এই হচ্ছে লাভ সন্তুষ্ট, মানে তাতে কোনো ইয়ে নেই। अप्रार्थित उपस्थित लाभ यदृच्छा लाभ तेन संतुष्ट। द्वंद्वातीतः चेत् द्वंद्वानि शीतोष्णादीनि अतीतः अतिक्रान्तः। शीतोष्णादीनि शीत उष्ण आदि इत्यादि सब समय शीतोष्ण बोलते शुद्ध शीतोष्ण ठीक हो जाबेन ना, शीत उष्ण इत्यादि जे द्वंद्वगुली थाकते पारे जगते सेगुली हईते अतीतः माने अतिक्रान्तः, तार माने तत्सहनशील इत्यर्थः। से द्वंद्वगुलोके जे सुख दुख होते पारे ओगुलोके वही द्वंद्वके सहनशील सहन करें जिनी इत्यर्थः। विमत्सरो निर्वैरः, जार कारो प्रति वैरत्व नहीं, तिनी विमत्सरः। यदृच्छा लाभस्यापि सिद्धावसिद्धौ च समो हर्ष विषादरहितः। परे कि आछे समसिद्धावसिद्धौ च आछे, तो सिद्धि एवं असिद्धिते समः माने यदृच्छा लाभस्यापि सिद्धावसिद्धौ माने यदृच्छा लाभेर मध्येও আবার सिद्धि असिद्धि, सिद्धि असिद्धि माने भालो मंद, जय अजय, जय पराजय, अथवा सक्सेस फेल्यूर, अथवा जा पेच और मध्य सुख दुख एरकम निते पारे। यदृच्छा लाभस्यापि सिद्धावसिद्धौ च समः हर्ष विषादरहितः। जब बोललाम भालो किछु पेয়েছি বলে हर्षित হওয়া, आनंदित হওয়া, अथवा नष्ट হলে अथवा भालो पायনি বলে दुखित হওয়া, जार फले आसक्ति आछे तिनी हाँ এটা ওটা পেলে ভালো হতো, এরকম হলে ভালো হতো, এতে চিন্তা থাকে। ইনি এরকম নয়, এদের লাভ সন্তুষ্ট আছে, তার ইচ্ছে এরকমই আছে। হ্যাঁ, তো যে আসছে যাচ্ছে ওগুলো নিয়ে তার চিন্তা নেই, তিনি হর্ষ বিষাদ রহিত। এ হলো কি সম সিদ্ধাवसिद्धौ च। यह एवं भूतः सः पूर्वोत्तर भूमिकयोः यथायतं विहितं स्वाभाविकं वा कर्म कृत्वापि न बंधं प्राप्नोति। तो एवं भूतः सः এই ভাবে যিনি আছেন, যে বলা হলো ইচ্ছা লাভ সন্তুষ্ট, দ্বন্দ্বাতীতः, বিমৎসরः, সমসিদ্ধাवसिद्धौ च, এভাবে যা বলা হলো এভাবে যিনি আছেন তিনি कृत्वापि न निबध्यते আছে। कृत्वापि মানে পরেও, জাস্ট ওয়ার্ড নিলে कृत्वापि মানে পরেও न निबध्यते। সো এখন कृत्वापि যা আছে তার ব্যাখ্যাটা এতটা বলছেন, স এবং ভূত, ইহ এবং ভূত, যিনি এভাবে আছেন, সহ তিনি কি করছেন, পূর্বোত্তর ভূমিকয়োঃ যথায়তম বিহিতম স্বাভাবিকম বা কর্ম কৃত্বাপি। এমনি কর্ম কৃত্বাপি বললে হতো, তাই না? আবার পূর্বোত্তর ভূমিকয়োঃ যথায়তম, এমনি বিহিতম স্বাভাবিকম বা কর্ম কৃত্বাপি বললে হতো। হ্যাঁ, স্বাভাবিক কর্ম মানে স্বাভাবিক মানে যে আমরা সবাই করে, নিজ নিজ কর্ম কিছু না কিছু করে। তো বিহিত কর্ম মানে শাস্ত্র বিহিত কর্ম। তো স্বাভাবিক কর্ম বিহিত কর্ম করেও না বন্ধন প্রাপ্ত হতে। তো এখানে আর বিশেষ একটি করে দিলেন, টিকাকার করেছেন পূর্বোত্তর ভূমিকয়োঃ যথায়তম।
পূর্ব ভূমিকা উত্তর ভূমিকা। তো এখানে যেহেতু একটি স্থিতি আছে যোগারূঢ় অবস্থায়াম বলেছিলেন, তো আরেকটা অবস্থা পূর্ব অবস্থা योगा आरूढ़ अवस्था योग आरूढ़ है ना, योगारोहण को मैंने आगे साधक अवस्था आरूढ़ से अवस्था पूर्व अवस्था, ये उत्तर अवस्था योगारूढ़ अवस्था आरूढ़ योग भूमिका के आरूढ़ित तो हुए आचे। तो से आगे अवस्था थे वो और अवस्था थे वो विहितम स्वाभाविकम वा कर्म, विहित अथवा स्वाभाविक वा आचे स्वाभाविक कर्म कृत्वा अपि परेवो तिनि बंधम न प्राप्नोति, बंध के प्राप्त करें ना। এখন এই শব্দগুলো না প্রাপ্নতি প্রাপ্নতি সবগুলো বুঝতে পারছেন তো, এগুলো কমন হয়ে যাচ্ছে বারবার শুনে শুনে, তাই না? ওই জন্য ওগুলোকে বাংলায় বলতে হবে না। आफ्टर सम टाइम शुद्ध डायरेक्ट संस्कृत ही बोला जाता है। किंच और नेक्स्ट श्लोक गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञायाचरतः कर्म समग्रं प्रविलीयते। गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञायाचरतः कर्म, यज्ञाय आचरतः कर्म, यज्ञायाचरतः कर्म, यज्ञाय आचरतः कर्म समग्रं प्रविलीयते। अन्वय गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञाय आचरतः कर्म समग्रं प्रविलीयते। এখানে একটা পাউন্ড এসে গেছে, তো প্রবিলিয়তের আগে একটা ডলার নাকি পাউন্ড এসে গেছে। হ্যাঁ गतसंगस्य, हाँ गतसंगस्य संग आसक्ति गत गतसंगस्य जार आसक्ति गत विगत, तो ये मैंने आसक्ति किसर आसक्ति फलासक्ति कर्म फलासक्ति रहित मुक्तस्य मैंने एकेशन गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतसः एवं जिन्हें ज्ञान अवस्थाते अवस्थित चित्त जार तिनी यज्ञाय आचरतः कर्म, यज्ञाय डायरेक्टली यज्ञाय बोले जो गेर जन्म, तो ईश्वरार्थ ईश्वर तो परमेश्वरार्थ कर्म आचरतः आचरण करेवो कर्म करेवो करे एक्चुअली ओटा कंटिन्यूएशन आचरतः करे करते तो करेवो कर्म कर्म समग्रम प्रविलीयते, तार कर्म कि है समग्रम प्रविलीयते। विलीयते प्रविलीयते ওটা আরো মানে সাফিক্স দিয়ে আরো ভালোভাবে বিলীন হয়, কথায় বিলীন হয়। ওটা প্রথম হচ্ছে তার কর্ম অকর্ম হয়ে যার জন্য কর্ম করছে যজ্ঞায় মানে ঈশ্বরার্থ কর্ম করছে, তো তাতে বিলীন হয়। দেখে পুরো এ দেখলে टीका देखले আপনারা বুঝতে পারবেন। गतसंगस्य निष्कामस्य रागादिभिर्मुक्तस्य, गतसंगस्य शब्देर व्याख्या करছেন अर्थ বলছেন निष्कामस्य, এটা অলরেডি আপনারা জানেন। कामस्य निष्कामस्य, যার
ফল কামনা নেই। আগে এসেছিল কাম ইকুয়াল টু ফল হয়েছিল, কামনা যার আছে সে কাম, তো কাম সংকল্প অর্জিত, সেখানে ফল সংকল্প অর্জিত বলেছিলেন। তো তো তিনি নিষ্কাম, কর্ম করেও তিনি নিষ্কাম, তাই না? নিষ্কাম যার কর্ম ফলাসক্তি রহিত। তারপরে মুক্তস্য আছে, রাগাদিভির মুক্তস্য, রাগ দ্বেষ ইত্যাদি হইতে মুক্ত। ज्ञानावस्थित चेतसः, ज्ञाने अवस्थितं चेतो यस्य तस्य, ज्ञाने आत्मज्ञाने जार चित्त अवस्थित जार तार, यज्ञाय मने परमेश्वरार्थम, यज्ञाय अर्थ बोलते परमेश्वरार्थम कर्माचरतः सतः समग्रम सवासनम कर्म प्रविलीयते। तो এই ভাবে যে যজ্ঞায় যজ্ঞের জন্য বলে পরমেশ্বরার্থ কর্ম আচরণ করে তিনি সমগ্রম সবাসনম সমস্ত বাসনা সহিত তার কর্ম প্রবিলীয়তে অকর্ম ভাবম আপদ্যতে। দেখুন প্রবিলীয়তে মানে কি, তার সে কর্ম सवासना पूर्वक अकर्म भावम आपद्यते, अकर्म मैंने तार वासना होती चले जाए। आरूढ़ योग पक्षे यज्ञाय इति यज्ञ संरक्षणार्थम लोक संग्रहार्थम एव कर्म कुर्वते इत्यर्थः। आरूढ़ योग पक्षे এটা আমরা আরোক্ষ জন্য ধরতে পারি, এটা আগে এটা। আর আরূঢ় যোগ পক্ষে কিন্তু यज्ञाय बोले यज्ञ संरक्षणार्थम अथवा लोक संग्रहार्थम एव कर्म कुर्वत इत्यर्थः। योगारूढ़ कर्म करो कि प्रयोजन नहीं ना, तो एकटाई होते पारे सेखाने यज्ञाय बोले इन्हें यज्ञ संरक्षणार्थ अथवा लोक संग्रहार्थम एव कर्म कुर्वत, लोक संग्रहार्थेर जन्यई कर्म करें बोले आमरा बुझते हय। नेक्स्ट एक पॉपुलर श्लोक आछे ब्रह्मार्पणम ब्रह्महवि, ब्रह्मार्पणम ब्रह्महविः ब्रह्माग्नौ ब्रह्मणाहुतम् ब्रह्मैव तेन गन्तव्यम् ब्रह्म कर्म समाधिना। ब्रह्मार्पणम ब्रह्महविः ब्रह्माग्नौ ब्रह्मणाहुतम् ब्रह्म एव तेन गन्तव्यं ब्रह्म कर्म समाधिना। ब्रह्म अर्पणम ब्रह्महविः ब्रह्म अग्नौ ब्रह्माग्नौ ब्रह्मणा हुतं ब्रह्म एव तेन गन्तव्यं ब्रह्म कर्म समाधिना। अन्वय देखो, अर्पणम ब्रह्म ओटे ब्रह्मार्पणम आछे तो ब्रह्मार्पणम अर्पणम ब्रह्म, हविः ब्रह्म, ब्रह्माग्नौ ब्रह्मणा हुतं तेन ब्रह्म कर्म समाधिना ब्रह्म एव गन्तव्यम। अर्पणम ब्रह्म एक यज्ञ करते अर्पणम ब्रह्म जार द्वारा हवि इत्यादि अर्पण करा है से ब्रह्म। एखाने प्रत्येक থেকে ब्रह्म ब्रह्म बोले से भावे देखा হচ্ছে। अर्पणम ब्रह्म जाके अर्पण करबे हवि सेव ब्रह्म, हवि ब्रह्म, ब्रह्माग्नौ मैंने अग्नि जे अग्निते आहुति देওয়া হচ্ছে से अग्नि ब्रह्माग्नि, ब्रह्माग्नौ ब्रह्मणाहुतम मैंने जिनी आहुति दिच्छेन तार द्वारा ब्रह्मणा तृतीय विभक्ति तार द्वारा ब्रह्म द्वारा मैंने कर्ता द्वारा से कर्ता जिनी आछेन तिनिओ ब्रह्म। तो
तो ब्रह्माग्नो ब्रह्मणाहुतम, ब्रह्माग्निते ये कर्ता द्वारा से ब्रह्म द्वारा ही आहुतम, तेन तार द्वारा ब्रह्म कर्म समाधिना ब्रह्म एव गंतव्य, तेन ब्रह्म कर्म समाधिना। और ये सब कर्म जे आछे सबगुलो गोटा सब होच्छे कर्म, तो एक कर्म, कर्मेर अंगगुलो बला हलो सबगुलो, ओई पुरो कर्म से कर्म ब्रह्म, से ब्रह्म कर्म समाधिना, ताते जे एकाग्र चित्त, जे कर्मे एकाग्र चित्त मन, कारण सभी ब्रह्म बोले जखन करছে मनटा ওখানে সেই কর্মে একাগ্র হচ্ছে, समाहित হচ্ছে। तो সেই एकाग्र चित्त द्वारा ब्रह्म कर्म समाधिना ब्रह्म एव गंतव्यम, ब्रह्म के प्राप्त करे। देखो तदेवं परमेश्वर आराधन लक्षणं कर्म ज्ञान हेतुत्वेन बंधकत्व अभावात् अकर्म एव। और ভালো করে আপনি দেখবেন, হ্যাঁ, মানে পদচ্ছেদ করতে হবে। तदेवं परमेश्वर आराधन लक्षणं कर्म ज्ञान हेतुत्वेन बंधकत्व अभावात् अकर्म एव। ওখানে একটু ঠিক করে দেবেন, তাহলে কর্মৈব বলে দেবেন আপনারা। অকর্ম এব বন্ধকত্ব অভাবাৎ অকর্ম এব, অকর্ম। তো এটা আগে শুরুতেই বলা হয়েছিল, তাই কর্মণ্য কর্ম পশ্যেত, ওখানে পরমেশ্বর আরাধনা লক্ষণে কর্মণি, কর্ম বিষয়ে अकर्मता इत्यादि বলা হয়েছিল, শুরু করেছিল। আবার ওই কথাটা এখানে উল্লেখ করছেন, কি বলছেন? তদেবং परमेश्वर आराधन लक्षणम कर्म, সে परमेश्वर आराधन लक्षण कर्म ज्ञान हेतुत्वेन, সেই কথাই বলা হয়েছিল ওখানে শুরুতে, মনে আছে? ज्ञान हेतुत्वेन बंधकत्व अभावात्, बंधकत्व अभावर फले अकर्म एव, कारण कर्म द्वारा ही तो बंधन होतो। যে এটা परमेश्वर आराधना लक्षण कर्म ज्ञान उत्पन्न करे बोले, সেই কারণে बंधकत्व अभाव আছে, তার জন্য অকর্ম। বন্ধকত্ব হতো তখন অকর্ম ও কর্ম হবে, বন্ধকত্ব যদি হয়, কারণ বন্ধন হচ্ছে কর্মের পরিণাম, তার জন্য কর্ম না করে যদি বন্ধন হয় তাহলে সে অকর্ম কর্ম হতো। এখানে কর্ম परमेश्वर आराधना लक्षण कर्म যে আছে, সেই কর্ম দ্বারা জ্ঞান হেতু বন্ধকত্বের অভাব হওয়ার ফলে অকর্ম এব। ঠিক আছে, এটা ক্লিয়ার? এটা ক্লিয়ার করলে আপনারা বড় বড় জ্ঞানী। এটা যদি বন্ধকত্ব, বন্ধন, বন্ধু নয়, বন্ধন, বন্ধন, বন্ধকত্ব মানে বন্ধন। হ্যাঁ না, কর্ম আপনি গতকাল এসেছিলেন তো, কর্ম, কর্ম যে কোনো কর্ম হয়, কর্মের ফল, ফলের জন্য আবার ফলকে ভোগ করার জন্য আবার সংসার মানে জন্ম, ওটাই তো বন্ধন। জন্ম হলে আবার কর্ম ফলকে ভোগ করার জন্য আবার জন্ম, মৃত্যুর পরে আবার এই সংসারকে বন্ধন বলছে। বারবার জন্ম গ্রহণ করা, বারবার আবার মৃত্যু, এটাই বন্ধন। যেটা মনে করে বন্ধন, না হলে এটাই না, এটা ভালো আছে বললে ওকে বন্ধন নেই, ও মস্ত মজা করো, এটা মুমুক্ষুর জন্য বন্ধন। যারা বুঝতে পেরেছে আমি বন্ধনে আছি, জেলে থেকেও যদি এনজয় করতে পারে, না আমি বেশ ভালো আছি, খাওয়া দাওয়া ভালো আছে, তার জন্য বন্ধন নেই। কিন্তু না আমি জেলে আছি, আমাকে বাইরে যেতে হবে, বাইরের জনতা দেখতে হবে, যে তার জন্য এটা বন্ধন, ও মুক্ত হতে চায়, তাই না? তো এখানে কর্ম, যখন কর্ম আছে তার ফল থাকলে কিন্তু परमेश्वर आराधना लक्षण कर्मे बंधन আছে, জ্ঞান হেতু, জ্ঞানের কারণে বন্ধন নেই, তাই তো? ওখানে জ্ঞান উৎপত্তি হচ্ছে, তো মানে ওখানে আমি ঈশ্বরার্থ কর্ম করছি, তার আত্মজ্ঞান হচ্ছে, চিত্তশুদ্ধি হয়ে আত্মজ্ঞান হচ্ছে না, নিজের স্বরূপ জ্ঞান হচ্ছে, তার বন্ধকত্ব অভাব, তার জন্য সেই কর্ম অকর্ম হয়ে যাচ্ছে। ঠিক আছে,
आरूढ़ावस्थायां तो अकर्त्रात्म ज्ञानेन आरूढ़ावस्थाते किन्तु सब जगहते এটা বলে দিচ্ছেন আগে এটা বলে হয়তো যে সাধন করছে তার জন্য বলা হলো आरूढ़ावस्थाয় মানে যিনি यस्त्वात्मरतिरेव स्यात् आत्मतृप्तश्च मानव आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यते যার সম্বন্ধে বলা হয়েছে যিনি অলরেডি ওই এতে আছেন তিনি চুপচাপ বসে নিজে আনন্দে আছেন তো তার आरूढ़ावस्थायां तो अकर्त्रात्मज्ञानेन बाधितत्वात् आरूढ़ावस्थाते কি হয় अकर्त्रात्म भाव মানে আমি কর্তা বলে ভাব নেই कारण ये देह इंद्रियादि হইতে ভিন্ন আত্মা আমি বলি সেই ভাবে আছে তো তার চিন্তা কোথায় আছে আমি বুদ্ধি কোথায় আছে আত্মাতে আছে তো তখন অকর্তা আত্মা তো কর্তা নেই ওই শরীর ও দেখছে ওই শরীর দ্বারা হচ্ছে খাওয়া দাওয়া হচ্ছে শরীর করছে যা হচ্ছে শরীরের সম্বন্ধিত আমি এর থেকে ভিন্নই আছি বলে ও আত্মানন্দে আছে স্বাত্মানন্দে আছে हाँ তার জন্য আত্মরতিরেব আত্মসন্তুষ্ট বলা হয়েছে তো তার সম্বন্ধে কি বলছেন आरूढ़ावस्थायां तो अकर्त्रात्मज्ञानेन बाधितत्वात् स्वाभाविकमपि कर्म अकर्म एव इति कर्मण्य कर्म एव पश्येत् মানে তার জন্য স্বাভাবিক কর্ম মানে খাওয়া দাওয়া ইত্যাদিও চলন শয়ন ইত্যাদিও স্বাভাবিক কর্ম এগুলো স্বাভাবিক কর্ম মানে যে মানে জীবিত আছে সবাই করে তাই না তো যদি উনি জ্ঞানী উনিও খাচ্ছেন বললে উনি তাহলে উনি কী করতে হবে মরে যেতে হবে নাকি তাহলে তুমি বলো উনি শরীরটা করে দেবেন ওনার কোনো প্রবলেম নেই হ্যাঁ তুমি আপনি জ্ঞানী আছেন তবু আপনি খাওয়া দাওয়া করছেন শরীর আচ্ছা ঠিক আছে আমি শরীর ছেড়ে দিচ্ছি তাহলে তখন কার ওর একটা প্রারব্ধ থাকে ওটাকে বলে প্রারব্ধ মানে এখন ওর যদি শরীরের প্রয়োজন না থাকলেও প্রারব্ধের জন্য ছেড়ে দিচ্ছে ওই শরীর যা থাকবে কিন্তু উনি নিজের আনন্দে আছেন হ্যাঁ কিন্তু ওনার কোনো চিন্তা নেই এই জগৎকে নিয়ে আর নিজের শরীরকে নিয়ে বাকিদের চিন্তা আছে উনি এরকম কেন ওটা লাভ নিতে হবে আমরা ওনার জ্ঞান দ্বারা ওনার সান্নিধ্য পেয়ে আমরা ওই জ্ঞান লাভ করার চেষ্টা করতে হবে এটা থাকে না নাকিদের সবারই নয় মানে কারো এরকম যদি হয় প্রশ্ন হয় যে বলে দিলাম তো তার জন্য স্বাভাবিকমপি কর্ম কর্ম এব ইতি আপনারা ওখানে দেখবেন একটু যদি পদচ্ছেদ না করে থাকে আপনারা করে ঠিক করে দেবেন কর্মৈবেতি আছে আবার পরে ওটা ঠিকভাবে কর্ম অকর্ম এব ইতি স্বাভাবিকমপি কি আছে সন্ধি আছে নাকি কর্মেবেতি আছে আলাদা আছে বাংলাতে ভালোই বলছে হ্যাঁ কর্ম অকর্ম এব ইতি हाँ कर्म कर्मण्य कर्म यः पश्येत् इत्यनेन उक्तः कर्म प्रविलयः प्रपंचितः तो कर्मणि अकर्म यः पश्येत् ये द्वारा उक्तो कर्म प्रविलयः माने कि कर्म अकर्म भावे परिवर्तित हवा परिणमित हवा तार व्यापारे प्रपंचिता माने विस्तृत भावे बोला हलो इदानीं कर्मणि तदंगेषु च ब्रह्मैव अनुस्यूतं पश्यतः कर्म प्रविलयम् आह इदानीं कर्मणि तदंगेषु च कर्मे एवं तार अंगे एक कर्म মানে একটা যজ্ঞ করতে হবে তার অঙ্গ হিসাবে অর্পণ করা আহুতি দেওয়া আর একজন কর্তা আছে বিভিন্ন অনেক অঙ্গ থাকে সব অঙ্গ ওগুলোকে কর্মণি तदंगेषु च ब्रह्मैव अनुस्यूतं पश्यतः कर्म विलयमाह कर्म प्रविलयमाह तो से कर्मे एवं तार अंगगुलिते ब्रह्मके अनुस्यूत भावे मैंने ओतप्रोत भावे ब्रह्मके समस्त ब्रह्म ही बोले जिन्हें देखते पाच्छे तार कर्म प्रविलय माने कर्म अकर्मताम जे प्राप्त करे ताके देखा जिन देखे मैंने से कर्मे व अकर्म के अकर्म भाव देखें तार सम्बन्धे बोलছেন ब्रह्मात्मन ब्रह्मावि इत्यादि श्लोक पाठ हलो हाँ तो श्लोकটাকে আরেকবার একসঙ্গে পাঠ করুন
ब्रह्मार्पणं ब्रह्महवि ब्रह्माग्नो ब्रह्मणाहुतं ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना। अर्प्यते अनेन इति अर्पणं श्रुवादि तदपि ब्रह्मैव। अर्प्यते अनेन एर द्वारा अर्पित হয় বলে अर्पणम श्रुवादि মানে যে এগুলো অর্পণ করে এরকম यज्ञ होमे हाँ মানে श्रुवादि श्रुवा श्रुवा যে হাত हाँ श्रुवा श्रुवादि আর যে পাত্রগুলো সবগুলোকে মিলে अर्पणम মানে अर्प्यते अनेन যার দ্বারা अर्पित হয় যার দ্বারা अर्पित হয় हवि हवि अर्पित হয় যার দ্বারা সে হচ্ছে अर्पण हाँ श्रुवादि सेव ब्रह्मैव। अर्प्यमाणं हविरपि घृतादिकं ब्रह्मैव जे अर्प्यमाण हवि घृतौ ब्रह्मैव। ब्रह्मैव अग्नि तस्मिन् ब्रह्मणा कर्त्रा च हुतं ब्रह्मैव होमः अग्निश्च कर्ता च क्रिया च ब्रह्मैव इत्यर्थः। ब्रह्मैव अग्निः और अग्निः ब्रह्मैव और तस्मिन् ताते ब्रह्मणा ब्रह्म द्वारा मने कर्त्रा द्वारा कर्त्रा जे बसे আছে কেউ তো করছে তো ব্রহ্মণা মানে कर्त्रा द्वारा च हुतं चे हुतं ब्रह्म एव शिव ब्रह्म एव कोणती होम ब्रह्मैव होमः अग्निश्च कर्ता च क्रिया च माने ये होम अग्नि कर्ता एवं क्रिया सभी ब्रह्म एव इत्यर्थः। एवं ब्रह्मण्येव कर्मात्मके ब्रह्मणी एव कर्मात्मके कर्मात्मक ब्रह्मे कर्म के जे पूरा जे कर्म आछे পুরোটাকে ব্রহ্ম বলছে দেখো ঠিক আছে। यज्ञ यज्ञ ब्रह्म आगे बोला है चलो यज्ञ ब्रह्म हाँ तो আবার ওই কথা আসছে আগে বলা হয়েছিল ব্রহ্মকে यज्ञকে ব্রহ্ম বলে জানো কর্মকে ব্রহ্ম বলে জানো বলে একবার হয়ে গেছে আবার চলে আসছে ওটা। तो एवं ब्रह्मणि एव कर्मात्मके समाधि एवावे कर्मात्मक ब्रह्मे समाधि की समाधि चित्त एकाग्रम यस्य चित्त एकाग्र जार যখন সব কিছুই ব্রহ্ম ব্রহ্ম আমরা এমনি কর্মে আমাদের চিত্ত একাগ্র হয় অনেক আমাদের যা খুব ইন্টারেস্ট থাকলে যেখানে খুব বিজনেসে ইন্টারেস্ট থাকে ওখানে মন লেগে আর অনেক যে যে যার যেমন ভালোবাসে কাজ কর্ম সেখানে মন একাগ্র হয় কারণ তখন যদি প্রথম থেকে যদি প্রত্যেকটাকে এইভাবে ব্রহ্মভাবে যিনি দেখেন তার জন্য সে কর্ম ব্রহ্ম হয়ে যাচ্ছে তার কত একাগ্র হতে পারে আর তার মনের পবিত্র ভাব কতটা থাকতে পারে তো তার জন্য সমাধি শব্দ প্রয়োগ করা যায় তাই না অন্য জায়গাতে সমাধি বলা যাবে না আপনি এমনি কনসেন্ট্রেশন একাগ্রতা বলতে পারে। তো এবং ব্রহ্মণি এব কর্মাত্মকে সমাধি চিত্তৈকাগ্রম यस्य তেন তার দ্বারা ব্রহ্মৈব মানে যার এইভাবে চিত্ত একাগ্র হয় তার দ্বারা ব্রহ্মৈব গন্তব্যম ব্রহ্মৈব গন্তব্যম মানে দেখুন এটা গন্তব্যম মানে গমন ক্রিয়া ব্রহ্মকেই যাবেন উনি যাবেন মানে অর্থটা কি গন্তব্য গমন ক্রিয়া প্রাপ্ত্যর্থে মানে প্রাপ্তব্যম উনি প্রাপ্ত করেন ব্রহ্মকেই প্রাপ্ত করেন না তো ফলান্তরম ইত্যর্থः অন্য কোনো ফল নেই কারণ একটি কর্ম করলে ফল আছে না কিন্তু যে এইভাবে যে সর্বত্র ব্রহ্মকে অনুস্যতম যদি দর্শন করেন তিনি কিন্তু সেই কর্মাত্মকে ব্রহ্মে সমাধি একাগ্রচিত্ত হয়ে তিনি ব্রহ্মৈব গন্তব্যম মানে ব্রহ্মকেই প্রাপ্ত করেন না তো ফলান্তরম ইত্যর্থः অন্য কোনো ফলকে নেই আর অন্য কোনো সাধারণ ফল নয় ব্রহ্মকেই প্রাপ্ত করেন।